নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কুঁহিপাত FP পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি মই আপোনালোকৰ লগত এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। কথাটো কওঁতে ক্ষমা আগতেই বিচাৰিছোঁ যে হয়তো কোনো ক্ষেত্ৰত মোৰ এই কথাষাৰে বিভিন্নজন ব্যক্তিৰ মনত বিভিন্নটা ক্ৰিয়া কৰিব পাৰে বা মোক তেখেতলোকে এই অপিনিয়নটোৰ ক্ষেত্ৰত মানে কি কৰিব সহমত জনাব নিবিচাৰিবও পাৰে। সেইটো কমপ্লিটলি অ'কে, একো তাত ক'ব লগা নাই মোৰ। যিহেতু মই চাইক'লজিকেল এনালাইচিছ বা কাউন্সেলিং ফিল্ডৰ লগত জড়িত প্ৰফেচনেলিষ্ট হয়, চ' বহুত বস্তু মই থট আৰু চাইক'লজিকেল পাৰ্চপেক্টিভৰ ফালৰ পৰা এনালাইচিছ কৰিলে ভাল হয় বুলি ভাবোঁ সমাজৰ কাৰণে বা বিভিন্ন দিশত আমাৰ জীৱনৰ কাৰণে। এতিয়া আমি কাকো ইয়াত ভুল বা বেয়া জাজ নকৰাকৈ এটা বস্তু ক'ব পাৰোঁ যে আমাৰ যিবোৰ বাৰ্থডে চেলিব্ৰেশ্যন হওক, সেই বাৰ্থডে চেলিব্ৰেশ্যনখিনি বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈ আছোঁ, কিন্তু এইটো ডাঙৰৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি ভাবোঁ। দেখাও পোৱা যায় আজিকালি সময়ত। নিজৰ বাৰ্থডে হওক, নিজৰ বিভিন্ন ভাল কিছুমান দিন হওক, অকেজন হওক, তেনেকুৱা বহুত থাকে দিয়কচোন, এনিভাৰ্চাৰী থাকে, কিবা এচিভমেণ্টছ থাকে। সেই দিনবোৰত ব্যক্তিসকলে গৈ বিভিন্ন অনাথ আশ্ৰম বা বিভিন্ন ধৰণৰ এনেকুৱা য'ত মানে শিশুসকল থাকে, বিশেষকৈ অনাথ আশ্ৰমৰ নিচিনা জেগাসমূহত ব্যক্তিসকলে কি কৰে, নিজৰ দিনবোৰ উপভোগ আৰু উদযাপন কৰে বা চেলিব্ৰেট কৰে। ঠিক আছে, এইখিনিলৈকে বাৰু কাৰোবাৰ চইচ হয়, সেইটো তেখেতে কৰিছে, সেইকাৰণে তেখেতে সেইটো কৰি গৈছে। কিন্তু এই ক্ষেত্ৰত আমি যেতিয়া ল'ৰা ছোৱালীসকলক শিকাওঁ যে আমি আমাৰ বাৰ্থডে অনাথ আশ্ৰমত বা তেনেকুৱা যিসকল ল'ৰা ছোৱালীয়ে তেওঁলোকৰ দৰে সা সুবিধা পোৱা নাই, তেওঁলোকৰ মাজত চেলিব্ৰেট কৰিব লাগে, সেই চেলিব্ৰেশ্যন কৰা শিকোৱাওতে আমি কেতিয়াবা ভাবোঁনে যি ল'ৰা ছোৱালীক আপুনি সেই বাৰ্থডেটো চেলিব্ৰেট কৰাবলৈ লৈ গৈছে, তেওঁৰ মনত সেই বাৰ্থডেটো চেলিব্ৰেট কৰি কেনেকুৱা অনুভৱ বা ফিল হয়। আমি সকলোৱে ভাবোঁ তেওঁলোকৰ মনত খুব ভাল লাগিলে, তেওঁলোকে বহুত ধৰক নোপোৱা সা সুবিধা নোপোৱা ল'ৰা ছোৱালীসকলক কিবা এটা শ্বেয়াৰ কৰিলে ইত্যাদিবোৰ ভাবোঁ, বা তেওঁলোকলৈ গিফ্ট লৈ গ'ল, মৰ্টন লৈ গ'ল, কেক লৈ গ'ল, খোৱা বস্তু লৈ গ'ল, কাপোৰ লৈ গ'ল ইত্যাদিবোৰ লৈ গ'ল। তেওঁলোকৰ সেই এক্টিভিটিৰ দ্বাৰা যিসকল লোকে ল'ৰা ছোৱালীয়ে সেই বস্তুবোৰৰ অভাৱত আছিল তেওঁলোকেও পালে আৰু আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও সেইটো ভাল পালে। কিন্তু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীটোৰ ক্ষেত্ৰত তাৰ এটা বিৰূপ বা নিগেটিভ ছাইডো ক্ৰিয়া কৰিব পাৰে, সেইটো এবাৰ ভাবাটো দৰকাৰ। কিহৰ কাৰণে দৰকাৰ? আপুনি যেতিয়া কেকটো তেওঁলোকৰ মাজত কটাইগে, তাত তেনেকুৱা বহুত ল'ৰা ছোৱালী থাকে যি ল'ৰা ছোৱালীয়ে হয়তো নিজৰ বাৰ্থডেটো কেতিয়া নাজানে। তেনেকুৱা বহুত ল'ৰা ছোৱালী আৰু থাকে যি ল'ৰা ছোৱালীয়ে নিজৰ পৰিয়াল আছেনে নাই নাজানে, বা বাৰ্থডেৰ দিনটো জানিলেও তেওঁলোকে চেলিব্ৰেট কৰিবলৈ তেওঁলোকৰ কাষত কোনো নাথাকে। তেনেকুৱা ক্ষেত্ৰত আপুনি যেতিয়া আপোনাৰ ল'ৰা ছোৱালী বা শিশুটিৰ কাৰণে তেওঁলোকে ক্লেপিং কৰে বা বাৰ্থডে কেকটো কাটি কেকটো আপোনালোকে বা আপোনাৰ ল'ৰা ছোৱালীয়ে তেখেতলোকক শ্বেয়াৰ কৰি দিয়ে, ইমিডিয়েটলি আপুনি আপোনাৰ ল'ৰা ছোৱালীক তেওঁলোকৰ নথকা কিবা এটাক লৈ মৰেল চায়েন্স বা মৰেলিটি শিকাবলৈ যায়। তেওঁলোকৰ অকলশৰীয়া অনুভৱটো দেখুৱাই বা তেওঁলোক যে অকলশৰীয়া সেইটো দেখুৱাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক মৰেল শিকায় বা মৰেলিটিৰ লেচনছ দিয়ে। সেইটো ইমান জৰুৰী নহয় নেকি, সেইটো এটা ভাবা দৰকাৰ। এই কাৰণে আপুনি আপোনাৰ ল'ৰা ছোৱালীক অলৰেডি সৰু ফিল কৰাইছে, সেই ল'ৰা ছোৱালীসকলৰ মানে নথকা কিবা এটা দেখুৱাই আৰু সেই ল'ৰা ছোৱালীখিনিৰ ভালনেৰেবিলিটিক চাই পেলাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক গ্ৰেটফুল হ'বলৈ শিকাইছে। আপুনি আপোনাৰ ল'ৰা ছোৱালীক
শ্বেয়াৰিং শিকাওক, প্ৰপাৰ শ্বেয়াৰিং শিকাওক, প্ৰপাৰ কাইণ্ডনেছ, হাম্বলনেছ শিকাওক, এম্পেথিক শিকাওক, কিন্তু শ্বৰ্টকাট এম্পেথি নিশিকাব, যি কাৰণে আপোনাৰ ল'ৰা ছোৱালীৰ মনত খন্তেক সময়ৰ কাৰণেহে এম্পেথি আহিব বা খন্তেক সময়ৰ কাৰণেহে তেওঁলোকে সেই নথকা ল'ৰা ছোৱালীখিনিৰ কিবা এটা নাই বা মোৰ তাত আছে বুলি তেওঁলোকে গ্ৰেটফুল ফিল কৰিব। যদি আপুনি সঁচাকৈ বিচাৰিছে যে তেওঁলোকৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে কিবা এটা কৰক বা আপুনি কিবা এটা কৰক, তেন্তে আপুনি লং টাৰ্মত তেওঁলোকক সঁচা অৰ্থত এনেকুৱা হেল্প কৰক যিয়ে তেওঁলোকৰ জীৱন জীয়াই নিয়া প্ৰক্ৰিয়াটোত সহায় কৰে। যেনে আপুনি কিতাপ শ্বেয়াৰিং কৰিব শিকাওক, নহ'লে আপুনি কিছুমান স্কিল শিকাওক, পাৰ্চনেলিটিৰ ট্ৰেটছ শিকাওক, বিহেভিয়াৰ শিকাওক, যিয়ে সেই অকলশৰীয়া ল'ৰা ছোৱালীখিনিৰ জীৱনত কি কৰে, লং টাৰ্মত এফেক্ট কৰে আৰু তেওঁৰ জীৱনটো তেওঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে তেওঁলোকে জীয়াবলৈ সক্ষম হয়। আপুনি সেইখিনি বস্তু নিজৰ ল'ৰা ছোৱালীৰ লগত শ্বেয়াৰ কৰক যে মই তেখেতলোকৰ কাৰণে বা তুমি তেখেতলোকৰ কাৰণে বা আমি তেখেতলোকৰ কাৰণে এইখিনি কৰাৰ প্ৰয়োজন আছে, লং টাৰ্মত প্ৰয়োজন আছে। আৰু য'ত তুমি নিজে সৰু নহয়, তুমি নিজে সৰু নোহোৱাকৈ তেওঁলোকক তুমি কিবা এটা সহায় কৰা, যি সহায়ত কনচিষ্টেঞ্চি থাকে, যি সহায়ত লং টাৰ্ম কমিটমেণ্ট থাকে আৰু যি সহায়ে তেওঁলোকক জীৱনত বিভিন্ন দিশত ইণ্ডিপেণ্ডেণ্ট হৈ থিয় হ'বলৈ তেওঁলোকক শিকায়। আৰু এটা কথা ইয়াত ইম্পৰ্টেণ্ট, আপোনালোকে ন'টিছ কৰে নে নাই নাজানো, এদিন আপুনি কেক বা এদিন আপুনি দুসাঁজ কাপোৰ বা দুটা খোৱা বস্তুৰ যোগান ধৰি দিলেই সেই যিসকল ল'ৰা ছোৱালী অকলশৰীয়াকৈ আছে বা তেনেকুৱা অনাথ আশ্ৰম বা তেনেকুৱা ঠাইত আছে, আপুনি তেওঁলোকৰ মনৰ পৰা, মাইণ্ডছেটৰ পৰা ইম'চনেল ডিপ্ৰাইভেল, ফেমিলি ডিপ্ৰাইভেল আৰু লগতে ফাইনেন্সিয়েল ডিপ্ৰাইভেল দূৰ কৰিব নোৱাৰে। আৰু বহু ক্ষেত্ৰত ছ'চিয়েল ডিপ্ৰাইভেলো আপুনি দূৰ কৰিব নোৱাৰে খন্তেকীয়া এদিনৰ সেই প্ৰচেছটোত। আপোনাৰ সুখ, হেপিনেছ শ্বেয়াৰ কৰা এটা বেলেগ বস্তু আৰু কাৰোবাৰ ভালনেৰেবিলিটিক লৈ আপোনাৰ ল'ৰা ছোৱালীক কৃতজ্ঞতা শিকোৱাটো এটা সম্পূৰ্ণ বেলেগ আৰু হিউজ ডিফাৰেঞ্চ থকা বস্তু। আপুনি ল'ৰা ছোৱালীৰ ডিগনিটিক নিজৰ সুখৰ কাৰণে বা নিজৰ ছেটিছফেকশ্যনৰ কাৰণে ইউজ কৰিব নোৱাৰে। আপুনি আপোনাৰ সন্তানটোক সৰু বা আপোনাৰ সন্তানটোক কম বুলি বুজাই আপুনি বেলেগৰ কাৰণে পৰিৱৰ্তন বা হেল্প কৰিব নোৱাৰে বা তেওঁলোকৰ মাইণ্ডছেট বা থট প্ৰচেছত খুব ডাঙৰ এটা চেঞ্জেছ আনিব নোৱাৰে, যিয়ে তেওঁলোকক লং টাৰ্মত সহায় কৰে। আৰু চবৰে এটা মানে কমন হেৰি থাকে, উক্তি থাকে যে আমি নিজৰ সুখৰ কাৰণে কৰিছোঁ। চাওক, যেতিয়া আপুনি নিজৰ হেপিনেছৰ কাৰণে কিবা এটা কৰিছে, তেতিয়াহ'লে সেই হেপিনেছটোত এনেকুৱা হ'ব নালাগে যে আপুনি সেই হেপিনেছটো নিজে পাবও বিচাৰিছে আৰু আপুনি প্ৰিভিলেজখিনিক দেখুৱাই পেলাই তেওঁলোকৰ পৰা বাহবাহো পাব বিচাৰিছে আৰু প্ৰিভিলেজখিনিক ছ'চিয়েল মিডিয়াত বা মিডিয়া প্লেটফৰ্মত আদি ফটোশ্বুট কৰি পেলাই তাৰ পৰা আপুনি বেলেগৰ পৰাও আপুনি কিবা এটা কৰিছে বুলি ভেলিডেশ্যনো পাব বিচাৰে। সেইটো আপোনাৰ হেপিনেছ শ্বেয়াৰ কৰাৰ উদ্দেশ্য বা আপোনাৰ হেপিনেছ শ্বেয়াৰ কৰাৰ প্ৰপাৰ ৱে নহয়। কাৰণ যিটো বস্তু আপুনি শুদ্ধ বুলি ভাবিছে আপোনাৰ পাৰ্চপেক্টিভৰে, আপোনাৰ লেন্সৰে, সেইটো সেই ল'ৰা ছোৱালী বা আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে শুদ্ধ বা উচিত নহ'বও পাৰে। বহুত ক্ষেত্ৰত আমি যেতিয়া আমাৰ কম্পেশ্যনক নিজৰ হেপিনেছৰ কাৰণে ইউজ কৰোঁ, তেতিয়া সেইটো কেতিয়াও কাইণ্ডনেছ, হাম্বলনেছ হৈ নাথাকে। তেতিয়া সেইটো সদায় আমাৰ ইগ' বুষ্টিঙৰ কাম কৰে। আমি নিজৰ ইগ' বুষ্টিং কৰিবৰ কাৰণে এইবোৰ এক্টিভিটি কৰোঁ, য'ত আমি আমাৰ ল'ৰা ছোৱালীক সেইটোৱে শিকাওঁ বা দেখুৱাওঁ যে তোমালোকে পোৱা বস্তুখিনিৰ লগত গ্ৰেটফুলটো হোৱা, কিন্তু সেই গ্ৰেটফুল হ'বৰ কাৰণে তুমি বেলেগৰ আগত নিজে সৰু বুলি থিয় হ'ব লাগিব,
তেতিয়াহে তুমি সেইটোৰ কাৰণে গ্ৰেটফুল হ'ব পাৰিবা আপুনি একচুৱেল মিনিং ল'ৰা ছোৱালীক শিকাওক যে তুমি নিজেও সৰু নহয় তোমাৰ নিজৰো ডিগনিটি আছে তুমি নিজেও বেলেগতকৈ ইউনিক আৰু তুমি নিজেও কিছুমান কাম কৰিব পাৰা তুমি নিজেও চেঞ্জেছ আনিব পাৰা তুমি নিজেও ধুনীয়াকৈ হেল্প কৰিব পাৰা কিন্তু ডিফাৰেঞ্চ এইটোৱে সেই হেল্পটোত কনচিষ্টেঞ্চি লাগিব সেই হেল্পটোত ডেডিকেশ্যন লাগিব ডিটাৰমিনেশ্যন লাগিব এফৰ্ট লাগিব আৰু সেই হেল্পটো লং টাৰ্মত হ'ব লাগিব যিয়ে সঁচাই চেঞ্জেছ আনে আৰু যিয়ে বেলেগৰ জীৱনত এটা লং টাৰ্ম ইফেক্টেৰে যোনে তোমাৰ এভেইলেবিলিটি সদায় ফিল কৰে আৰু যি এভেইলেবিলিটিৰ কাৰণে তেওঁলোকে নিজৰ ইণ্ডিপেণ্ডেঞ্চ ফ্ৰীডম আৰু নিজক কেতিয়াও নিগেটিভলি ট্ৰিট নকৰে বা নিজক কেতিয়াও ছেল্ফ এষ্টিম তেওঁলোকে মানে ডাউন নকৰে মানে ছেল্ফ এষ্টিম তেওঁলোকৰ নোহোৱা নহওক এনেকুৱাকৈ শিকোৱা যিয়ে তেওঁলোকৰ জীৱনত এটা চিন্তাধাৰাৰ পৰিৱৰ্তন আনে আৰু যিয়ে তেওঁলোকৰ জীৱনত এটা নতুন চিন্তাৰ জন্ম দিয়ে আশা কৰোঁ এই কথাষাৰ হয়তো বহুতৰ অমতৰ কিন্তু এই কথাষাৰে বহুত ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীকো এটা শুদ্ধ গাইডনেছ দিয়ে আৰু লগতে এটা শুদ্ধ পাৰ্চপেক্টিভ দাঙি ধৰে যে বেলেগৰ জীৱনত বা বেলেগৰ ক্ষেত্ৰত আপুনি আপোনাৰ শ্বেয়াৰিং হেণ্ডখন আপুনি আপোনাৰ হেল্পিং হেণ্ডখন কেনেকৈ আগবঢ়ালে বেলেগৰো ছেল্ফ ৰেচপেক্টত আঘাত নাহে আৰু আপুনি নিজেও নিজকে ছেল্ফ ৰেচপেক্টৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব নালাগে থেংক ইউ ছ' ভেৰি মাছ গিভিং এ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'